নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। এই ভিডিঅ'টোত কেইটামান নিউ জব ভেকেঞ্চি, ষ্টাফ নাৰ্ছ, নাৰ্ছিং এছিষ্টেণ্ট, ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ান এইবিলাক কোৰ্চৰ কাৰণে কিছুমান জব ভেকেঞ্চি লৈ আহিছোঁ। এই জব ভেকেঞ্চিবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণে হয়, GMCHৰ, তাৰপিছত মিনিষ্ট্ৰী অফ ডিফেন্স এইবিলাকৰ কাৰণে হয়। তো ইয়াৰে মিনিমাম কোৱালিফিকেশ্যন কি বা চেলাৰী কিমান হ'ব এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। Notice চাব পাৰে walk-in interview. Eligible candidates are invited to attend a walk-in interview for the following post on contractual basis at Cardiothoracic and Neuroscience Center GMCH. তো এই ফাৰ্ষ্ট যিটো জব আছে সেই জবটো কন্ট্ৰাকচুৱেল বেচিছ হ'ব আৰু ছেকেণ্ডটো গভৰ্ণমেণ্ট জব হ'ব। তো দুটাৰ চেলাৰী চাই ল'ম আৰু এইটো GMCHৰ কাৰ্ডিঅ'থোৰাচিক এণ্ড নিউৰ'চাইন্স চেণ্টাৰত হ'ব। তো GMCHৰে হয়। তো ফাৰ্ষ্ট পোষ্টটো হৈছে ষ্টাফ নাৰ্ছ। তো এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। তো BSc নাৰ্ছিং বা GNM নাৰ্ছিং পাছ হ'লে হ'ব আৰু তেওঁলোক আছাম নাৰ্ছিং কাউন্সিল বা আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ দ্বাৰা ৰেজিষ্টাৰ্ড হ'ব লাগিব আৰু মিনিমাম 1 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। টোটেল 10টা পোষ্ট আছে। তো চেলাৰী এইটো কণ্ট্ৰাকচুৱেল হয়, চেলাৰীটো 20,000 টকা আৰু ইণ্টাৰভিউটো হৈছে 29/1/2025। তো আপোনালোকে 29/1/2025 তাৰিখে যিবিলাক ডকুমেণ্ট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই সকলোবিলাক লয় কাৰ্ডিঅ'থোৰাচিক এণ্ড নিউৰ'চাইন্স চেণ্টাৰ GMCH তাত যাব লাগিব। তো ফাৰ্ষ্ট পোষ্টটো হৈ গ'ল এইটো। তো ছেকেণ্ডটো হ'ল এইটো। তো যদি আপোনালোকে অসম BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই বুক কেইখন লৈ ল'ব পাৰে। তো ইয়াতে 4,000+ MCQ দিয়া আছে। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে এই বুকখন এভেইলেবল হয়। তো ডিছপ্লে নম্বৰ দিয়া আছে, সোনকালে হোৱাটছএপত কণ্টেক্ট কৰক বা লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে। তো নেক্সট নটিচখন মিনিষ্ট্ৰী অফ ডিফেন্স গভৰ্ণমেণ্ট অফ আছামৰ দ্বাৰা হয়। এক্স ছাৰ্ভিচমেন কণ্ট্ৰিবিউটৰী হেল্থ স্কেম ষ্টেচন হাইকোৱাৰ্টাৰ ৰঙিয়া। তো ইয়াৰ পৰা এখন নটিচ আহিছে। তো এইটো ECHS পলিক্লিনিক বঙাইগাঁও আৰু ধুবুৰীৰ কাৰণে হয়। তো এইখিনি এটা টাইম পিৰিয়ডৰ কাৰণে হয় এই জবখিনি 1 এপ্ৰিল 2025 পৰা মেক্সিমাম 31 মাৰ্চ 2026। তো আপোনালোকে নটিচখন চাই ল'ব। তো ফাৰ্ষ্ট অফিচাৰ ইনচাৰ্জ এইবিলাক চাই ল'ব আপোনালোকে। আমি চাই লওঁ লেব টেকনিচিয়ান। তো লেব টেকনিচিয়ানৰ ক্ষেত্ৰত BSc মেডিকেল টেকন'লজি, BSc মেডিকেল লেবৰেটৰী টেকন'লজি DMLT, তাৰপিছত ক্লাছ 1 লেব টেকনিচিয়ান আৰু ইয়াতে মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। বঙাইগাঁৱত এটা পোষ্ট, ধুবুৰীত এটা পোষ্ট আৰু চেলাৰী 8,100। আপোনালোকে ডেণ্টেল অফিচাৰ বা মেডিকেল অফিচাৰ চাব পাৰে 75K ইয়াৰে মান্থলি চেলাৰী হয়। নেক্সট নাৰ্ছিং এছিষ্টেণ্টটো চাব লাগিব। তো নাৰ্ছিং এছিষ্টেণ্টটোত BSc নাৰ্ছিং বা GNM ডিপ্ল'মা ক্লাছ 1 নাৰ্ছিং এছিষ্টেণ্ট কোৰ্চ আৰ্ম ফ'ৰ্চ। তো এইখিনি পাছ হ'লে হ'ব। BSc নাৰ্ছিং বা GNM ডিপ্ল'মা হ'লে হ'ব। তো ইয়াতে বঙাইগাঁৱত এটা পোষ্ট, তাৰপিছত ধুবুৰীত এটা পোষ্ট। ইয়াৰে চেলাৰী 28,100 টকা। নেক্সট ফাৰ্মাচিষ্ট। তো ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্মাচী, তাৰপিছত ডিপ্ল'মা ইন ফাৰ্মাচী 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতো ধুবুৰীত এটা পোষ্ট আৰু বঙাইগাঁৱত এটা পোষ্ট। ইয়াৰো চেলাৰী 28,100 টকা। তো ইয়াৰে অধিক ইনফৰমেশ্যনৰ কাৰণে আপোনালোক ইয়াৰে ৱেবছাইটৰ লিংকটো দি দিয়া হ'ব। তো ৱেবছাইটৰ লিংকটো হৈছে www.echsgovernment.in। তো ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে। তো কণ্টেক্টত ইয়াৰে বিষয়ে ডিটেইলছত সুধি ল'ব পাৰিব। তো ইমেইলটো দিয়া আছে, মই ইয়াৰে ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাৰে পৰা আপোনালোকে ডিটেইলছবিলাক চাই ল'ব পাৰিব। তো এই ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।